আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে KTM এক মটৰচাইকেল নিৰ্মাতা কোম্পানী। এই কোম্পানী প্ৰকৃততে কোনখন দেশৰ অন্তৰ্গত? উত্তৰ অষ্ট্ৰিয়া। অষ্ট্ৰিয়াৰ ৰাজধানী হ'ল ভিয়েনা। গাখীৰক দৈলৈ পৰিৱৰ্তিত কৰা বেক্টেৰিয়াবিধৰ নাম কি? উত্তৰ এই বেক্টেৰিয়াবিধৰ নাম হৈছে লেক্টোবেচিলাছ। সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ কোনটো পাৰৰ উপনৈ? উত্তৰ উত্তৰ পাৰৰ উপনৈ অৰ্থাৎ নৰ্থ বেংক ট্ৰিবিউটেৰী। অন্ধ্ৰপ্ৰদেশৰ কোনখন ঠাই ৰঙা চন্দন কাঠৰ বাবে জনাজাত? উত্তৰ শেষাচালম পাহাৰ। নেপি বা শান্তিৰ দিন এই ধৰ্মীয় দিৱস ইণ্ডোনেছিয়াৰ কোনখন ঠাইত পালন কৰা হয়? উত্তৰ বালি নামৰ ঠাইখনত। বালি হৈছে ইণ্ডোনেছিয়াৰ এটা দ্বীপ। নেপি বা শান্তিৰ দিন এই দিনটোত বালি নামৰ ঠাইখনত সম্পূৰ্ণৰূপে নীৰৱতা পালন কৰা হয়। 24 ঘণ্টাৰ বাবে পথত কোনো ধৰণৰ যান বাহন চলাচল নকৰে। বাছ ষ্টেচন এয়াৰপোৰ্ট সকলোবিলাক বন্ধ থাকে। আনকি ঘৰত লাইট নজ্বলাই জুই নজ্বলাই সকলোবিলাক দোকান পোহাৰ বন্ধ থাকে আৰু জনসাধাৰণ 24 ঘণ্টাৰ বাবে ঘৰৰ ভিতৰত সোমাই থাকে। নেপি বা ডে অফ চাইলেন্সক বালি দ্বীপত নৱবৰ্ষৰ আদৰণি হিচাপে উদযাপন কৰা হয়। ব্ৰিটিছ শাসনৰ সময়ত নিযুক্তি পোৱা ভাৰতৰ প্ৰথম বন মহাপৰিদৰ্শক অৰ্থাৎ ইন্সপেক্টৰ জেনেৰেল অফ ফৰেষ্ট কোন আছিল? উত্তৰ ডিয়েট্ৰিছ ব্ৰেণ্ডিছ। 1864 চনত ডিয়েট্ৰিছ ব্ৰেণ্ডিছক ভাৰতৰ ইন্সপেক্টৰ জেনেৰেল অফ ফৰেষ্ট হিচাপে নিযুক্তি দিয়া হয়। ডিয়েট্ৰিছ ব্ৰেণ্ডিছক ভাৰতৰ চাইণ্টিফিক ফৰেষ্ট্ৰী অৰ্থাৎ বৈজ্ঞানিক বনপালন বিদ্যাৰ পিতৃ বুলি কোৱা হয়। কোনটো ৰোগত ইনচুলিন প্ৰয়োগ কৰা হয়? উত্তৰ মধুমেহ অৰ্থাৎ ডায়েবেটিছ ৰোগত প্ৰয়োগ কৰা হয়। শক্তি সৈনিক অনুশীলন কোন দুখন দেশৰ মাজত হোৱা এক সৈনিক অনুশীলন? উত্তৰ ভাৰত আৰু ফ্ৰান্স। চালুক্য ৰাজবংশৰ মহান ৰজা কোন আছিল? উত্তৰ পুলকেশিন দ্বিতীয়। ভাৰত মহাসাগৰত অৱস্থিত আটাইতকৈ ডাঙৰ দ্বীপ ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ মেডাগাস্কাৰ। মেডাগাস্কাৰ হৈছে আফ্ৰিকা মহাদেশৰ অন্তৰ্গত এখন দেশ। মেডাগাস্কাৰৰ ৰাজধানী হ'ল এণ্টানানাৰিভো। হিতোপদেশ গ্ৰন্থৰ ৰচনা কোনে কৰিছিল? উত্তৰ পণ্ডিত নাৰায়ণ। তেজৰ লগত জড়িত RBCৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ RBCৰ ফুল ফৰ্ম হ'ল ৰেড ব্লাড চেল। বিশিষ্ট দ্বৈতবাদৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ ৰামানুজ আচাৰ্য। হেলাইৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়নক কি বোলে? উত্তৰ ফাইক'লজি। এই অধ্যয়নক এলগ'লজি বুলিও কোৱা হয়। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।